এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এবাৰ প্ৰধান শিক্ষয়িত্ৰীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে। আত্মহত্যাৰ দৰে পথ বাছি লৈছে আৰু লগতে উদ্ধাৰ হৈছে এখন সুইচাইড নোট। আৰু এই সুইচাইড নোটত লিখা আছে বহু কথা। এই মুহূৰ্তৰ সবিশেষ খবৰ লৈ আহিছোঁ। এগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে এইদৰে আত্মহত্যাৰ দৰে পথ বাছি লৈছে। বাসগৃহতে আত্মহত্যা কৰিছে, চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে এগৰাকী প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নাম ইতিমধ্যে মায়া উপাধ্যায় বুলি জানিব পৰা গৈছে। মায়া উপাধ্যায় নামৰ সেইগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে এতিয়া চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি পুৱাৰ ভাগতেই নিজৰ বাসগৃহতে আচলতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে মায়া উপাধ্যায় নামৰ সেই প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ মৃতদেহ। বিহালীত এই ঘটনা সংঘটিত হৈছে। বিহালীৰ নাচপুৰত এই ঘটনা সংঘটিত হৈছে। বিহালীৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত লোহাইৰাম MV স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আছিল মায়া উপাধ্যায়। আৰু লোহাইৰাম MV স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মায়া উপাধ্যায়ে আজি পুৱাৰ ভাগতেই চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই ঘটনাৰ পাছতেই চাঞ্চল্য বিৰাজ কৰিছে। আৰু উল্লেখ কৰিব লাগিব যে কিছুদিন পূৰ্বে মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্ম বিতৰণৰ খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন হৈছিল। আৰু এই সম্পৰ্কত যি তদন্ত হৈছিল আৰু সেই তদন্তত মায়া উপাধ্যায় নিৰ্দোষী বুলিও প্ৰমাণিত হৈছিল। যদিও খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মিলন দাসে হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তাৰোপৰি মৃত যিগৰাকী মায়া উপাধ্যায় প্ৰধান শিক্ষয়িত্ৰী, সেই প্ৰধান শিক্ষকগৰাকীৰ নিথৰ দেহৰ কাষতে ছুইচাইড নোটো আচলতে উদ্ধাৰ হৈছে। আৰু সেই ছুইচাইড নোটত লিখা আছে যে তেওঁৰ মৃত্যুত বিহালীৰ খণ্ড প্ৰাথমিক বিষয়াৰ বাবে অপমানিত হৈছে, সেই মৃত্যু বৰণ কৰিছে বুলি সেই কথা উল্লেখ আছে ছুইচাইড নোটত। পুনৰাই কৰিছোঁ, ছুইচাইড নোট যিটো উদ্ধাৰ হৈছে আৰু সেই ছুইচাইড নোটত তেওঁ লিখি থৈ গৈছে যে বিহালীৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ বাবেই অপমানিত হৈ মৃত্যু হৈছে আৰু সেই কথা লিখি থৈ গৈছে। সেই অভিযোগ এতিয়া উত্থাপন হৈছে। আৰু পুৱাই বিহালী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু বিহালী সমজিলাৰ দণ্ডাধীশৰ উপস্থিতিত ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰু লগতে সেই মিলন দাসক, বিহালীৰ খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া মিলন দাসক ব্ৰহ্মা আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। পুনৰাই কৰিছোঁ, বিহালীৰ নাচপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে আত্মহত্যাৰ দৰে পথ বাছি লৈছে। প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নাম মায়া উপাধ্যায় বুলি ইতিমধ্যে জানিব পৰা গৈছে। বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত লোহাইৰাম MV স্কুলৰ এগৰাকী প্ৰধান শিক্ষয়িত্ৰী মায়া উপাধ্যায়। আৰু মায়া উপাধ্যায় সম্প্ৰতি মৃত্যুক আঁকোৱালি লৈছে আৰু সমান্তৰালকৈ মৃত্যুক আঁকোৱালি লৈছে। আৰু লগতে তেওঁৰ যিটো নিথৰ দেহ, সেই নিথৰ দেহৰ কাষতে উদ্ধাৰ হৈছে এখন ছুইচাইড নোট আৰু সেই ছুইচাইড নোটে উদঙাইছে তেওঁৰ মৃত্যুৰ ৰহস্য। আৰু লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত এজনক আৰক্ষীয়ে আটক কৰিছে। মিলন দাস অৰ্থাৎ বিহালীৰ খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া মিলন দাসক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত ভাষ্য আছে, আগবঢ়াইছোঁ। ব্যৱস্থা হওক, আমি ফাঁসিৰ ব্যৱস্থা বিচাৰোঁ আৰু তেখেতৰ ফেমিলিকো তেখেতে বোলে অত্যাচাৰ কৰি ছুইচাইড কৰিবলগীয়া হৈছে আৰু বহুত শিক্ষকসকলকো তেখেতে অত্যাচাৰ কৰি তেখেতে ইয়াত ট্ৰেন্সফাৰ হৈছে বোলে। এনেধৰণৰ অত্যাচাৰী এজন ব্যক্তিক উচিত শাস্তি হৈ ফাঁসিৰ ব্যৱস্থা হওক আৰু অতি শীঘ্ৰে তেখেতক কৰায়ত্ব হওক আইনে, আমি সেইটো বিচাৰ কৰোঁ। নহ'লে আমি সমাজ মহিলাৰ ফালৰ পৰা আমি জঙ্গী আন্দোলন কৰিবলৈ আমি প্ৰস্তুতি। মই আপোনালোকক মিডিয়াৰ যোগে সেইটোৱে জনাইছোঁ। মায়া এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে এই বিহালী সমষ্টিৰ নাচবৰৰ এগৰাকী অতি সাধাৰণ নিৰীহ মহিলা, যিগৰাকী মহিলা শিক্ষয়িত্ৰী হিচাপে শিক্ষয়িত্ৰী গাত থাকিবলগীয়া সকলোখিনি গুণেই আছিলে। সকলো মানুহে ভাল পায় এইগৰাকী মহিলা। আজি যেতিয়া পুৱাই এই বাতৰিটো বিয়পি পৰিলে সমগ্ৰ অঞ্চলত এক তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু ইয়াতে দেখিছে আপোনালোকৰ মানুহ ইয়াতে উপস্থিত হৈছে। আমি যিবিলাক কথা ইয়াতে শুনিবলৈ পাইছোঁ, এইটো দুৰ্ভাগ্যজনক কথা যে এজন বিভাগীয় অফিচাৰে তলৰ শিক্ষকক এটা ইমান দুৰ্ব্যৱহাৰ কৰিব পাৰে, যি দুৰ্ব্যৱহাৰে সাধাৰণ শ্ৰেণী যিখিনি সাধাৰণভাৱে জীৱন যাপন কৰে, সততাৰে জীৱন যাপন কৰে, তেনেধৰণৰ লোকক এক মানসিক আঘাত দিছে। এই মানসিক আঘাতৰ ফলতে আজি মৃত্যু হৈছে বুলি ইয়াতে আমি গম পাইছোঁ। এখন ছুইচাইড চিঠি লিখিছে, যিখন পুলিচে তদন্তৰ খাতিৰত প্ৰকাশ কৰা নাই, তাতেই সকলোখিনি কথা আছে বুলি আমি জানিব পাৰিছোঁ। যে এইটো যিগৰাকী অফিচাৰ, তেখেতে অফিচাৰগৰাকীয়ে বিভিন্ন সময়ত ইয়াত শিক্ষকসকলক দুৰ্ব্যৱহাৰ কৰি থকাটো ইয়াত সৰ্বজন বিদিত। এতিয়া কথা হ'ল কি, এনেধৰণৰ যিসকল
বিষয়া আছে এই বিষয়াসকল আমি জানিবলৈ পোৱা মতে শুনিছোঁ যে তেখেতে বেলেগ ঠাইতো এনেধৰণৰ ঘটনা কৰি ইয়াত বিহালীলৈ আহিছে এতিয়া আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা কথা আহ্বান জনাইছোঁ যে এনেধৰণৰ যিসকল অফিচাৰ আছে যিসকল অফিচাৰ জনগণৰ পক্ষত নহয় সেইসকল বিষয়া ৰাইজৰ কাম কৰিবৰ কাৰণে দিছে ৰাইজৰ উপকাৰ কৰিবৰ কাৰণে দিছে তলৰ কৰ্মচাৰীসকলৰ উপকাৰ কিন্তু উপকাৰ ঠাইত যদি অপকাৰ কৰিবলগীয়া হয় এনেধৰণৰ কৰ্মচাৰী আজি যিগৰাকী মিলন দাসৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে তেনেধৰণৰ যিসকল অফিচাৰ আছে এইসকলক আচলতে অসম চৰকাৰে এটা নিয়ম কৰি পেলাই বাধ্যতামূলক অৱসৰ দিব লাগে আৰু সৎ অফিচাৰ যিসকল আছে তেখেতসকলক নিযুক্তি দিব লাগে আৰু এই সমগ্ৰ এই গোটেই ঘটনাটোৰ উচিত তদন্ত হ'ব লাগে আৰু তদন্তত যাতে দোষী কোনো কাৰণত হাৰি নাযায় তাৰ কাৰণে আমি এই বিহালীবাসী ৰাইজ হিচাপে আমি দাবী জনাইছোঁ আৰু যাতে দৃষ্টান্তমূলক শাস্তি হয় কাৰণ এই পৰিয়ালটো আজি দীপক উপাধ্যায় যি পৰিয়াল আজি মায়াদেৱী যি মৃত্যু এই পৰিয়ালটোলৈ এটা বিভীষিকাৰ সৃষ্টি বা অমানিশা এটা নমাই আনিলে এইটো সঁচাকৈ বৰ দুৰ্ভাগ্যজনক কথা গতিকে ইয়াৰ আমি উচিত তদন্ত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত